নহয়। গতিকে আজিতো আমাৰ কোনো ভকতে গুৰু হোৱা নাই আৰু গুৰু নহয়ও, আৰু গুৰুৰ তত্ত্বটো শাস্ত্ৰৰ তত্ত্বটো নাই। খালি তেওঁ স্বয়ং অৱতাৰ হ'ব আৰু তেওঁ কটাক্ষ দৃষ্টিত সকলো হয়। তেওঁ যি কয়, যি বাক্য তাকেই হ'ব। তেওঁ যদি ইচ্ছা কৰিলে সৃষ্টি ভাঙিব বনাব পাৰে, তেতিয়াহ'লে তেওঁ কৃষ্ণ গুৰু তত্ত্বসাৰত সুন্দৰকৈ লিখি থৈ গৈছে গুৰু ধৰ্মৰ ওপৰত। এইবাৰ যে পুত্ৰ কি নাতি নাতিলৈকে নিৰ্দিষ্ট এটা সময়লৈকে এই গুৰু ধৰ্ম বৰ্তি থাকিব আৰু গোটেই জগততে কৃষ্ণ গুৰুময় হ'ব, ক'তো এটা জেগা খালী নাথাকিব বুলি কৈছে। আৰু 1974 চনত কল্কি মাহাত্ম্যত স্পষ্ট লিখি থৈ গৈছে কি হ'ব। আজি চুনামি হোৱা, কৰোণা হোৱা, বাৰুকে ইমানতে ৰ'ল বুলিয়ে চব আমি মৰি গ'লেনো কি কৰিব পাৰিম? ঈশ্বৰৰ ইচ্ছা। গতিকে সেইজন ঈশ্বৰে যে আজি এইখন অসমতে আছে। আজি বহুতে ভাল ডাঙৰ দলং এখন কৰবাত হৈছে বা এটা ভাল ঘৰ বনাইছে, বৰ ধুনীয়া এটা আপোনাৰ কি বুলি ক'ব, যেনেকৈ কাজিৰঙাৰ নিচিনা অৰণ্য, এইবিলাক চাবৰ কাৰণে সকলোৰে মন যায়। ল'ৰা ছোৱালীয়ে দেউতাক পাবলৈও মন যায়। তেতিয়াহ'লে জগতৰ ঈশ্বৰ পুৰুষ আহি আছে বুলি ক'লে তেওঁৰ ওচৰলৈ যাবলৈ মন যায়নে নাই? মাধৱদেৱে কিন্তু শুনা মাত্ৰে শংকৰ উজনাৰ ওচৰলৈ গৈছিলে। ইয়াত কিন্তু কাকো কোৱা নাই যে কৃষ্ণ, ৰাম, নাৰায়ণ, শংকৰ গুজৰা, আল্লাহ, যীশু, শ্ৰী চৈতন্য, হিন্দু, খ্ৰীষ্টান, মুছলিম, কাকো ইয়াত বেয়াকৈ কোৱা নাই। খালি কি কৈছে? যুগে যুগে ঈশ্বৰ পুৰুষ অৱতাৰ হয়। এইবাৰ তুমি পালানে নাই পোৱা? নিজৰ বুকুত হাত দি কোৱা, পাইছোনে নাই? যদি পাবলৈ মন আছে, হৃদয়ত হাত দি, বুকুত হাত দি, হে প্ৰভু আপুনি যে আহে, আপোনাক মই পাব লাগে, তেতিয়াই পাব। গতিকে আজি এই ঋষি প্ৰশ্নত কোৱাৰ চলে ঋষিমুনিৰ দৰে শংকৰ গুজনাৰ 12 ভূঞাৰ এজন লহকৰ ভূঞা এই অসমত। তেওঁ আধা বয়সতে মৃত্যুমুখত পৰিলে। তেওঁ বহুত শিক্ষিত মানুহ, কষ্ট খোৱাৰ কাৰণে তেওঁ কিন্তু আগৰ পৰা জানে যে মানুহৰ মাজত সৰু ডাঙৰ উচ্চ নিচ্চ এইবিলাক ভুল ভাৱ শাস্ত্ৰত লিখা নাই, কিন্তু সমাজে তাকেই কৰে। ক'লেতো তেওঁ বেয়াই পাব, কিন্তু অকাল মৃত্যু হোৱাৰ তেওঁ সময় আহিলে, এটা বেমাৰ লাগিলে, ল'ৰা ছোৱালীও সৰু হৈ থাকিলে, তেতিয়া তেওঁ ঈশ্বৰক খাটিছে, হে নাৰায়ণ আপুনিতো ৰাম ৰূপত, কৃষ্ণ ৰূপত এইখন পুণ্য ভাৰতভূমিতে অৱতাৰ হ'ল, কৃষ্ণ ৰূপত এইখন অসমত আহিলে, অংশৰূপেও শংকৰ গুৰুনা ৰূপে আহিলে, কিন্তু আহিব হোৱাই নাই নে? ইমান বছৰ হ'ল। আপোনাক যদি লগ পাই নাযাওঁৱে, তেতিয়া মানুহ জীৱনটো দেখোন মোৰ আধাৰুৱা হ'ল। মানুহ জীৱন হ'লে যেনেকৈ আমি জন্ম হ'বলৈ হ'লে মা দেউতাক লাগিব, এই সৃষ্টিখন হ'বলৈ হ'লে সৃষ্টিৰ মালিকক লাগিব। গতিকে সেই পূৰ্ণ ব্ৰহ্ম ঈশ্বৰজন যেন আপোনাক লগ পাওঁ। প্ৰায় উশাহ নিশাহ বন্ধ হৈছে, কাণৰ লটি পৰিছে, ৰাইজে পৰ দি আছে, মানে বাহিৰত উলিয়াওঁ অৱস্থা। তেনে অৱস্থাতেই তেওঁ কি কৰিছে? এই পৰীক্ষিতক নমিক্ষাৰণ্যত ঢুকে যি ভাগৱত শ্ৰৱণ কৰাই আছে, সেই জেগাৰ পৰা গৈ তেওঁ অৰ্জুন কক্ষ বা এনেকৈ বহুত কক্ষ পাৰ হৈ নাৰায়ণ কক্ষ পালে। লগত আৰু কেইবাজনো গৈছে। কি লাগিছে? মায়া লাগিছে। কি মায়া? গৈছোঁ হয়, মোৰতো ঘৰত এনেকুৱাকৈ এৰি থৈ আহিছোঁ, মোৰ ৰাইজখন এনেকুৱা, তথাপিতো নাৰায়ণে ওলাইছোঁ আৰু ব'লা গৈ থাকোঁ। তাৰমানে মুখে ৰাম নাম লৈ আছে, কিন্তু হৃদয়ে বেলেগৰ ৰূপ লৈ আছে। গুৰু আৰু ঈশ্বৰ এক বুলি ল'লে, তেওঁৰ পৰা শ্ৰীমুখে নাম পাই ৰক্ষা কৰিলেহে আমাৰ পূৰ্ণ ভক্তি আৰু পূৰ্ণ মানৱ হ'ব। তেতিয়া তেওঁ গৈ শেষত চমুকে ক'লোঁ আৰু শেষত তেওঁ ৰিণিকি নাৰায়ণ কক্ষত নাৰায়ণক দেখা পালে। প্ৰায় মৃত্যু হ'বলৈ হৈছে, বাকী থকাসকল গৈছে, দুজন লাষ্টত পাইছেগৈ। সেই দুজনে যি হয় হ'ব, নাৰায়ণক পোৱাৰ পিছত আমাৰ মৃত্যু হওক, আপত্তি নাই, তেতিয়াহে মানুহ জীৱন সফল হ'ব। তেতিয়া তেওঁ কি কৰিলে? তাৰ পৰাই মানে এনেকৈ হাত দিলে আৰু তথাচ্ছ দিলে, পুনৰ শক্তি ঘূৰাই পালে। তেতিয়া কৈছে যে হে নৰলোক, তোমালোকে জানা যে যুগে যুগে ঈশ্বৰ আহে, ঈশ্বৰক ভালো পোৱা, আকৌ অবিশ্বাসো কৰা। ক'ত ঈশ্বৰ আহে? কোনে লগ পাইছে? পোৱাই নাই তোমালোকে। কাৰণ মই কোটি কোটি বছৰ হ'ল নাৰায়ণ ৰূপত অহা, তাৰপিছতো মই কাৰ্যকাৰণত ৰাম ৰূপত আহিলোঁ,
তাৰ পৰাও কিমান হাজাৰ হাজাৰ বছৰ পাৰ্থক্যত কৃষ্ণ ৰূপত আহিল। তাৰ পাছতো কিমান হাজাৰ বছৰ পিছত মই অংশ ৰূপত শংকৰ ৰূপত আহিলোঁ। আৰু এতিয়াও প্ৰায় 600 বছৰ হ'ল যে এতিয়াও যদি এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত, আগবঢ়াৰ যুগত যদি ঈশ্বৰক লগ পাবলৈ মন নাযায়, বিভিন্ন ধৰণৰ অনৰ্থক কথাৰে নিজৰ অমংগল ঘোষণা কৰে, মানুহ জীৱনটো একো লাভ নহ'ব। গতিকে চোৱা, মই এবাৰ এনেকৈ কৃষ্ণগুৰু ৰূপে 9 সত্ৰৰ যিজোপা ডাঙৰ ধূপ গছ আৰু প্ৰভুৰ যিটো নেকি জৰাজীৰ্ণ অৱস্থা সাধনা কৰি থকাৰ যিটো 12 বছৰ দেহ অৱয়ব, এইটো দেখুৱালে। তোমালোকে আহিবা যে মই মনুষ্য তনু লৈ নৰদেহ ধাৰণ কৰি মই এই ৰূপত আহিছোঁ। যোৱা, তোমাৰ মৃত্যু নহয়, মই তোমাক নাম গুটি দিলোঁ বুলি নামটো দি দিলে। নাম গুটি বুলি এইকাৰণে মনত পৰিছে, মই তেওঁক এদিন সুধিলোঁ, ভকতে কয় আপোনাৰ বহুত ডাঙৰ বেমাৰ হৈছে, খবৰ ল'বলৈ আহিলে। সেই মই নমৰোঁ নহয়, মোক নাম গুটি দিছে। ইমান বুজিও নাপাওঁ তেতিয়া, দেখিছোঁ খবৰ ল'বলৈ গৈছোঁ, তামোল গছতহে উঠি আছে, কিন্তু ৰাতি মৰো মৰো অৱস্থা। তেওঁ সুদৃঢ়তা, প্ৰভু ঈশ্বৰ হয়, মই নমৰোঁ। তেওঁ আইগৰাকী ঢুকাই যাওঁতে কি কৰিছে, সকলোৱে কৈছে তুমি আগৰ ধৰ্ম এৰি দিয়া, কৃষ্ণগুৰুটো তুমি এৰি দিয়া, এই আমাৰ ৰাইজৰ যিখিনি ৰীতি নিয়ম এইখিনি তুমি মানা, তেতিয়া কি কৰিম, তোমাৰ এই হৰটো দাহন কৰিম। এটা সময়ত তেনেকুৱাও পানিছমেণ্ট, কষ্ট দিছে। সেইকাৰণে প্ৰভুৱে কৈছে যে আপোনাৰ মোৰ ওপৰত কি, ঈশ্বৰৰ ওপৰতেই অৱতাৰ হ'লে ডাঙৰ ডাঙৰ বিপ্লৱবিলাক আহে আৰু তেওঁ হাঁহি মুখে নাশ কৰে। সেইকাৰণে সেই একান্ত ভকতজনে সুদৃঢ়তা, কি সুদৃঢ়তা, প্ৰভু ঈশ্বৰ, এই মৰিলেও তেওঁ নাম লৈ গ'ল, প্ৰভুৰ চৰণতে আছে। আৰু আমি যে জীয়াই আছোঁ, আমিও তেওঁৰ চৰণতে আছোঁ। গতিকে প্ৰভুৱে কৈছে যে কৃষ্ণগুৰু ভকতৰ কি নাই, এই দুখ কৰিবলগীয়া বিষয়টো নাই, কাৰণ গ'লেও তেওঁকে পাব, আছোঁ যদিও তেওঁৰ লগতে থাকিব লাগিব। আৰু যদি পৃথিৱীত থাকিও অৱতাৰী সৎগুৰুক আমি নাপাওঁ, কৃষ্ণগুৰুক নাজানো, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক নাজানো, তেতিয়াহ'লে আমাৰ মনুষ্য জীৱনৰ এই বহুমূলীয়া সময়খিনি এনেই নষ্ট কৰা হ'ব বুলি কৈছে। আৰু তেওঁ শেষত ৰাইজক বুজাই দিলে, চাওক যে এইটো মৰাৰ পিছত মই যেনিবা পথাৰত পেলাই দিলোঁ, সকলোৱে গোন্ধ পাব, শগুনে খালে দেহাটোৱে খাব, আত্মা গ'লেই ঈশ্বৰৰ ওচৰত। আৰু সৰু সৰু ল'ৰা ছোৱালীকেইটাই কি কৰিছে, কান্দিবলৈও সময় নাই, খালি কৃষ্ণগুৰু নাম জপ কৰিবলৈ দিছে। নাম লৈ আছে মাত্ৰ, কাৰণ প্ৰভুৱে কৈছে নহয়, নাম লোৱা মনোভাৱে নামৰ বিনে গতি নাই, হয়নে নহয়? গতিকে প্ৰভুৱে কৈছে নহয়, প্ৰাণ থাকে মানে নাম নেৰিবা, দুখ সুখ পৰিহৰি লক্ষ্যত উপনীত হোৱা। গতিকে তেওঁ আনন্দৰে প্ৰভুক প্ৰতিষ্ঠা কৰিবলৈ, সেইকাৰণে প্ৰভুৱে কৈছে যে মই অন্য যুগত ইমান বেছি ভকত বনোৱাই নাই। আমাক প্ৰভুৱে কৃপা কৰি আপোনালোকৰ আশীৰ্বাদত যেতিয়া হুবনপুৰত 3 মাহ ক্ৰম দিছিলে, তেতিয়া প্ৰায় আমি 20-25 দিনৰ পিছত, সহজ নহয় যে টোপনি নোযোৱাকৈ থাকিব পৰা বা ইমানকণ ঠাইতে বহি খাদ্য আদি ইত্যাদি খোৱা বোৱা কণ্ট্ৰল কৰি, গতিকে সহজ নহয়। তেওঁ কৃপা নকৰিলে কোনেও নোৱাৰে। সেইকাৰণে কি হ'ল, তেতিয়া কৈছিলে প্ৰভুৱে, আমি যেতিয়া বলে নোৱাৰি 20-25 দিনত চব মৃতপ্ৰায় হৈ ঢলি গৈছোঁ, তেতিয়া কৈছে মোক ইমান বেছি ভকত নালাগে, মই কোনো যুগত ইমান বেছি ভকত বনোৱা নাই, মই অন্য যুগত মাত্ৰ কেইজনমানেই বনাওঁ, গতিকে মোৰ ভাল ভকত কেইজনমান হ'লেই হ'ব। তাৰপিছত আমি বুজি পালোঁ যে দেউতা মায়ে, শিক্ষকে যদি আমাক অলপ মৰমত শাসন কৰি আগ নবঢ়াই, আমিতো কিতাপ নপঢ়িম, ভালে নাথাকিম, হয়নে নহয়? গতিকে ঈশ্বৰেও যে মৰম কৰে, আপোনাক মোক যে মৰম কৰিছে কৃষ্ণগুৰু প্ৰভুৱে, আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৰূপত থাকি, নহ'লে আজি আমি কান্দি থাকিব লাগিলেহেঁতেন। তাৰপিছত যেতিয়া আমি গোটেই কেইজনে গৈ প্ৰভু গুৰুধামত, ওপৰত দেখিছে ভুৱনপুৰৰ ওপৰত যি গুৰুধাম আছে, মঠৰ পৰা ওলাই আমি সকলোৱে কান্দি কান্দি মানে দুখত পৰিছোঁ আৰু নোৱাৰোঁ, কাৰণ গুৰু বাক্যই যদি ৰাখিব পৰা নাই, মানুহ জীৱন লৈনো আমাক কি লাভ। গতিকে প্ৰভু, আমিতো বলেও পৰা নাই, কিন্তু আপুনিতো স্বয়ং, আপুনি ইচ্ছা কৰিলে আমাক নোখোৱাকৈও জীয়াই ৰাখিব পাৰে, খুৱাইও ৰাখিব পাৰে, আপোনাৰ কথা।
যে হে সনাতন পুৰুষ সৃষ্টিগৰাকী, আপুনি স্বয়ং নাৰায়ণ, আপোনাৰ ইচ্ছাতেই জগত চলি আছে। আপোনাৰ কৃপাৰ অবিহনে আমি কোনেও এইখিনি সমাপন কৰিব নোৱাৰোঁ। গতিকে আপুনি দয়া কৰি কৃপা কৰি আমাক বল, শক্তি, বুদ্ধি, জ্ঞান সকলো দিয়ে যাতে আপোনাৰ বাক্য ৰক্ষা কৰিব পাৰোঁ। গতিকে ঈশ্বৰ খনে ৰুষ্ট খনে তুষ্ট। তেওঁ লগে লগে কি কৰিলে? হ'ব বাবা, যা, মই কৃপা কৰিলে সকলো হ'ব। তেওঁ যে নাৰায়ণ পৰিচয় দিলে। আৰু ইমান মহৰ কামনি খাব পাৰে জানো? একো নহয়, মহ পৰি থাকে, একো নকৰে। সেয়া হ'ল প্ৰভুৰ বাক্য। অহুনে যদি ভালকৈ নামটো লৈ থাক, তোক মহ পৰিব, কামুৰিব নোৱাৰে বুলি কৈছে। নাই কামুৰে, কিন্তু মহ যেন ইমান এৰি দিছে। আৰু তাৰপিছত নিজে নিজে পৰা হৈছে। গতিকে আমাৰ মিছা অহংকাৰ, মিছা বল শক্তি তেওঁ নাথাকিলে আমাৰ একোৱে কাম নাই। প্ৰভুৱে তথাপিতো কৈছে, মই তহঁতক হৃদয়ত থাকি চলাই আছোঁ, কিন্তু মই চাকৰ নহয় যে মই তহঁতৰ হৃদয়ত থাকি চাকৰ হ'ম। তহঁতেহে মোৰ লগত আছোঁ। যেনেকৈ মালাডালত মুকুতাবিলাক গাঁঠি আছোঁ। আমি যদি মালাডালৰ পৰা আঁতৰ খাই যাওঁ, তেতিয়াহ'লে আমাৰ একো অৰ্থ নাথাকিব। গতিকে আমি সদায় প্ৰভুৰ চৰণত ভকতৰ সংগত থাকিলে এই মহানন্দ পায় বুলি কৈছে। গতিকে সেই ভূঞা প্ৰভুজনেও ৰক্ষা কৰি শেষৰ সময়ত যেতিয়া গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু, তেওঁ আগৰ পৰাই পাইছে, কৃষ্ণ গুৰু প্ৰভু পিতৃৰূপত নাম পাইছে। তেওঁৱেই যে পুত্ৰ ৰূপত আহিছে তাকো জানে, সেইজনে এইজন বুলি ভক্তি বলত ঢুকি পাইছে। কৈছে ভক্তি বলে গম পাব সঁচা কথা। যদি গুৰুকেই সন্দেহ কৰে, গুৰুৰ বাক্যৰ ওপৰত যদি বেলেগ কথা ভাবে, সেইজনে তেতিয়া কিন্তু তেওঁ ঢুকি নাপাব বুলি কৈছে। তেওঁ বেলেগ ৰাস্তাত লৈ যাব। গতিকে কৃষ্ণগুৰু প্ৰভুৰ মহাবাক্য যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু, তেওঁ মোৰ ল'ৰাই নহয়, মই লগত আনিছোঁ টকাৰ ইপিঠি। আৰু তেওঁ মোক যিমান পাবা তাৰ পৰা আৰু বেছিকৈহে কাম পাবা বুলি কৈছে, হয়নে? তেওঁ এতিয়া আমাক আৰু আনন্দ দিছে প্ৰভুৰে বাক্য। সেইকাৰণে ভকতকো কৈ গৈছে যে মোক যিমান সেৱা ভক্তি কৰিছা, তেওঁক যাতে আৰু বেছিকৈ কৰা, কাৰণ তেতিয়া তোমালোকে আৰু বেছি কৃপা পাবা, হয়নে নহয়? তেতিয়াহ'লে সেই ভূঞা প্ৰভুজনে তেতিয়াই জানিছে প্ৰভুৱে আপাৰ আছাম উজনি অসমলৈ যাত্ৰা কৰিছে। প্ৰায় 9 বজাৰ 9:30 বজাৰ এনেকুৱাত প্ৰভু চাগে অলপ আগত যাত্ৰা কৰিছে। মোক সুধিলে, খবৰটো ল'বলৈ ক'লে। তেতিয়া খবৰটো লোৱাৰ পিছত খাই বৈ উঠি সকলোকে খাবলৈ দি হস্পিটেল নাযায়, এদিনা বেমাৰ নাই বোলে। তেওঁ আগদিনা গোটেই ৰাস্তা পদূলি চফা কৰিছে, সকলো ৰাইজৰ লগতো ভালকৈ কথা পাতিছে, প্ৰভুৰ বাৰ্তাও কৈছে। আৰু মোক মতাই দিছে আগদিনাই পিতাক কৈ। মইতো নাজানো তেওঁ যাবগৈ, কিন্তু চাই থাকোঁতে কৈছে মই অলপ জিৰণি লওঁ। একেবাৰে পদ্মাসনত 5 মিনিট নাম জপ কৰি পূৰা লীন হৈ গুচি গৈছে ঈশ্বৰৰ লগত। তাকেই উত্তৰায়ণ বুলি কয়। কৃষ্ণগুৰু প্ৰভুৱে কৈছে উত্তৰায়ণ কাক কয়? বহুতত আগতে পাইছিলোঁ, আপোনালোকে জানে যে সত্য কথাটো প্ৰভুৱে দিব এতিয়া। গতিকে কৈছে যে ভকত সৎজনে উত্তৰায়ণ হয়, মানে ঈশ্বৰৰ লগত তালুৱেদি জীৱ ওলাই ডাইৰেক্ট পোনপটীয়াকৈ লীন হয় বুলি কৈছে। এতিয়া পঞ্চ পাণ্ডৱ উত্তৰায়ণ বুলি ক'লে, আজি হিমালয়ৰ ফালে যোৱা কথা যে কয়, হিমালয় ইফালে কি আছে? চীন তিব্বত। আজিকালি ল'ৰা ছোৱালীয়ে নাজানে নেকি? টিপিলেই মোবাইল গম পায়, হয়নে নহয়? গতিকে প্ৰভু যে শ্ৰেষ্ঠ, তেওঁ সকলো জানে, গুৰুৱে সকলো জানে। আমাৰ ভূত ভৱিষ্যত কি হ'ব, কেনেকৈ কৰিম, সকলো জানে। সেইকাৰণে গুৰুজন কেনেকুৱা হ'ব লাগিব বুলি কৈছে যে ঈশ্বৰৰ তত্ত্বক জানি ভকতি কৰ, বিশ্বাসে মিলয় ভক্তি প্ৰেমাচু বহয়। যেনেকৈ সৰু শিশুসকলে মাক দেউতাকক চিনি পোৱাৰ পিছত লগত যাবলৈ নাপালে কান্দে, লগত যাবলৈ পালে হাঁহি ফূৰ্তি কৰে। গতিকে প্ৰভু আইসকল, আপুনি ময়ো প্ৰভুক পাই থাকিলে বহুত ভাল লাগে। কেনেকৈ তেওঁক দৰ্শন হ'ম, কেনেকৈ চৰণটো অলপ শিৰটো লগাব পাৰিম, কেনেকৈ প্ৰভুৱে অলপ চুই দিয়ে, সকলোৰে আশা। কি কাৰণে? চিনি পালোঁ আপুনি মই। সেইকাৰণে কৈছে গুৰু আৰু ঈশ্বৰ যদি সন্মুখতো থিয় দি থাকে, আপুনি চিনি নাপাব। প্ৰক্ৰিয়া আছে। যেনেকৈ এগৰাকী মহিলাৰো শক্তি আছে, পুৰুষৰো শক্তি আছে সন্তান জন্ম দিব পৰা, কিন্তু অকলে নোৱাৰে। গতিকে ঈশ্বৰেও অকলে নকৰে বুলি কৈছে। তেওঁ সৃষ্টি বনালে মানে কি কৰে? লগত একান্ত ভকতসকলক লৈ আহে।
জয় কৃষ্ণ গুৰু। প্ৰভু আইসকল, মই তলৰ ফালে এনেকৈ চালে ভয় লাগে, কাৰণ প্ৰভুৱে কৈছে মই যদিও চৰাচৰ জগতৰ স্বজনতা পালনতা নিয়ন্তা, মই তথাপিতো ভকতৰ বৈশ্য বুলি কৈছে। জয় কৃষ্ণ। গতিকে আমাৰ ভকতক প্ৰভুৱে কিমান ভাল পায়। প্ৰভুৱে কৈছে ভকতে যলৈ যায় যি কৰে মই তাতেই থাকোঁ। তেতিয়াহ'লে বেয়া কাম কৰিলেও থাকে নেকি? কোনোবাই যদি বেয়া কৰ্মত যায়, থাকে। কেঁচুৱাই পানীলৈ গ'লেও থাকিব, জুইলৈ গ'লেও থাকিব। কিন্তু জুইত হাত সোমোৱালে মাক দেউতাকৰ অকল কষ্ট হ'ব না কেঁচুৱাটোৱেও কষ্ট পাব? সি নাজানিলেও কষ্ট পাব, কিন্তু জুইয়ে পুৰিলে, হয়নে? গতিকে আমাক সকলোকে সাৱধান কৰিছে, সকলোকে আমাক আগবঢ়াৰ প্ৰভুৱে সদায় দিনে ৰাতিয়ে চিন্তা কৰে। আনকি নালাগে গুৰুক দিয়া অৰিহণাও আমাৰ ভকতৰ কাৰণে ব্যৱহাৰ কৰে, আৰু সদায় ভকতৰ চিন্তা। কিন্তু আমি ভাবোঁ বহুতৰ ভাল হৈছে, বহুতৰ ভালকৈ ভাল হোৱা নাই, ক'ৰবাত দুখ কষ্ট পাইছে, কিজানি আমাক ভালকৈ চোৱা নাই নেকি, ক'ত আমি দেখোন পোৱাই নাই, আমুকৰ কৃপা হৈছে। সেইটো কিন্তু আমাৰ ভুল ধাৰণা। কাৰণ ঈশ্বৰে কাৰোবাক দি কৃপা কৰে আৰু ঈশ্বৰে কাৰোবাক নিদি কৃপা কৰে। ঈশ্বৰে কাৰোবাক বোলে মাৰিও কৃপা কৰে। সঁচা কথা নে? এই আজি ভাগৱতৰ প্ৰথম অধ্যায় ঋষি প্ৰশ্নতেই পৰীক্ষিতক মাৰি কৃপা কৰিলে। ৰজা হৈ যদি খাই থাকিলে হয়, ই একদম বিৰাট ৰজতম গোটেইখিনি লৈ খাই থাকিলেহেঁতেন। কিন্তু 7 দিনত যাবগৈ বুলি কোৱাৰ কাৰণে কি হ'ল? নাই, ঈশ্বৰক পাবই লাগিব। আৰু তেওঁ মহাভাগ্য, কাৰণ মাকৰ গৰ্ভতেই ঈশ্বৰক স্বয়ং কৃষ্ণক পাই থৈছে, সেইকাৰণে আকৌ পালে, হয়নে? গতিকে আজি আমাৰ ভকতৰ এনেকুৱা বহুত মহিমা আছে, প্ৰভুৰ নাম লৈ থাকিয়ে গুচি গৈছে। এনেকুৱা আৰু আছে, মঙলবাৰ দিনা 10 মিনিট কৰ্ম কৰি আছে, তেওঁ নিজেই জয়ধ্বনি দিছে। আমাৰ ভকতৰ আশ্ৰমত তেওঁলোকে মঙলবাৰে নামত বহে আৰু ভাগৱত কৰে, বহি থাকোঁতেই নিজেই জয়ধ্বনি দিছে। আৰু 10 মিনিটৰ পিছত জয়ধ্বনি দিয়া নাই, ভকতে কৈছে প্ৰভুৰ দিয়ক, সময় বহুত পাৰ হ'ল, মাত নাই, ধুনীয়াকৈ বহি আছে। তাৰমানে সেইজন কোন? একো নাজানে, আখৰ পঢ়িব। আজি ল'ৰা ছোৱালী বহুত আগবঢ়া, কি কাৰণে? ধৰ্ম ভক্তি, প্ৰভুৰ বাক্য পালন কৰিলে প্ৰভুৱে ভাল পায়, আৰু প্ৰভুৱে কি কয়? নিজৰ হৃদয়ত স্থান দিয়ে। যেনেকৈ কেঁচুৱাটো গোৱে মুতে থাকিলে জানো বিচনাত ধুৱাব? তাক ধুৱাবলৈ লৈ যাব, আকৌ ভাল হ'লেহে ৰাখিব লগত, হয়নে নহয়? পেলাইও নিদিয়ে, কিন্তু অলপ সময় বাহিৰত ৰাখিব নোধোৱালৈকে। আমাৰো কাৰোবাৰ কিবা এনেকুৱা বেয়া ভাল স্বাভাৱিকত হ'লে নিজে গম পায় যে মোৰ ভাল লগা নাই, মনটো মোৰ আনন্দ লগা নাই, দুখ লাগিছে। কিয়? যিটোজনে কৰে কৰ্ম, সিটো মহাপাপী, সিটোজনে নকৰই সিটো কৰ্ম, সিও যায় অধুগতি। ইয়াত আৰু ডাঙৰ কথা কৈ দিলে। আমি কৰ্মই ধৰ্ম, কৰ্ম নকৰিলে পাপ হ'ব কৈ আছোঁ, কিন্তু কি কৰ্ম কৰাৰ কথা কৈছে? যিজনে আমাক চকুৱে চাবলৈ শক্তি দিছে, ভৰিৰে খোজকাঢ়িবলৈ, কথা ক'বলৈ, খাবলৈ, হজম কৰিবলৈ, যিজনে দিছে, সেইজন হৰিক যদি সৎগুৰু ৰূপত আহোঁতে চিনি জানি তেওঁৰ চৰণত গৈ সেৱা লৈ, তেওঁৰ নাম লৈ যদি তেওঁ বাক্য পালন কৰি ভক্তি নকৰোঁ, তেতিয়াহ'লে কি কৈছে? সেইজনক মহাপাপী বুলি কৈছে। তাৰমানে আমি জেগাবন্দী কৰিলোঁ বুলি কৈছে। প্ৰভু আইসকল আৰু সকলো ভক্তপ্ৰাণ সুধীবৃন্দ, সকলো ৰাইজৰ চৰণত আমি ইয়াকে সেৱা জনাইছোঁ যে আমি কাকো আদেশ উপদেশ অনুৰোধ কৰা নাই, আৰু কাকো আমি কিবা ক'বৰ কাৰণে অহা নাই। মাত্ৰ প্ৰাণবন্ধু, প্ৰাণস্বামী, সকলোৰে হৃদয়ত যিজনে থাকি আমাক চলাই আছে, সেইজন নিৰাকাৰ ঈশ্বৰে বৰ্তমান সময়ত সাকাৰ ৰূপে যে কৃষ্ণগুৰু ৰূপে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৰূপত আছে, তেওঁৰ সত্য বাৰ্তা, সত্য কথা আমি ভকতে ক'বই লাগিব। গতিকে আমি ইয়াকেহে সেৱা জনাইছোঁ, আমি সকলোৱে যাতে নিজৰ মংগল কল্যাণৰ অৰ্থে মংগলময় কল্যাণকামী জগতৰ ঈশ্বৰ কৃষ্ণগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক পাই আমাৰ জীৱন ধন্য হয়। গতিকে আজি ইমান সৌভাগ্য, এনেকুৱা বহুত আছে
প্ৰভু যে স্বয়ং নাৰায়ণ। আৰু এজন আছে, তেওঁ মানে হাল বাই আহিছে, তেতিয়া তেওঁ দেউৰী লিখে উপাধি। গতিকে বেদৰ বাহিৰত বুলি কয় উচ্চ হিন্দুসকলে তেওঁলোকক সেই সময়ত। তেতিয়া তেওঁ ভাবিছে আমাকতো ভাগৱত চুবলৈ নিদিয়ে, আৰু আমি মদ খাওঁ, গাহৰি খাওঁ বা বিভিন্ন বেয়া বস্তু খাওঁ, তেওঁ মনতে ভাবিছে। কিন্তু তেওঁ বৰ ডাঙৰ ল'ৰাও নহয়। তেতিয়া তেওঁ কি কৰিলে, কৃষ্ণগুৰু প্ৰভুৱে এইফালেদি গৈ আছে ৰাস্তাইদি, কৈছে এই বিক্ৰম বাবা, তেওঁৰ নামটো বিক্ৰম, হেৰি নহয় বৈকুণ্ঠলৈ যাওঁ ব'লা। তেতিয়া কৈছে দেখি তাৰমানে চমক লাগিছে আৰু আজানুলম্বিত হস্ত দীৰ্ঘকায় কেশ, যিটো গুৰু চৰিত্ৰ মতে ঈশ্বৰক দৰ্শন কৰিলে কিমান ভাল লাগে। আৰু তেওঁৰ কথা শুনাৰ লগে লগে মনটো জোৰ পৰিছে। আপোনালোকেও মনত পেলাওক যে প্ৰভুক এবাৰ দেখিলে, কৃষ্ণগুৰু প্ৰভুক আৰু বৰ্তমানৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক দেখিলে মন জোৰ পৰি যায়। কিয়? তেওঁ জগতৰ ঈশ্বৰ পুৰুষ। কোনোবাই নাজানে, নাজানিছেতো তেওঁৰ কথা, কিন্তু যিসকলে জানিছে, বুজিছে, গম পাইছে যে তেওঁ যে পূৰ্ণ ব্ৰহ্ম। গতিকে নজনাটো নিজৰ ক্ষতি, নিজৰ অমংগল। গতিকে কোনেও যাতে নিজৰ অমংগল সূচনা নকৰে, সকলোৰে যাতে নিজৰ শান্তি মংগল কামনা কৰি মংগলময় সেই গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আমি যাতে একেজনে বুলি সুদৃঢ়তাৰে ভক্তি কৰিব পাৰোঁ, তেওঁ যেন আমাক চৰণ ঠাই দি কৃপা কৰে। তেতিয়া তেওঁ প্ৰভুৱে লৈ গৈ আছে। তেতিয়া কৈছে প্ৰভু, মইতো বৈকুণ্ঠ যাবলৈ চোৱা হৈ আছোঁ, গাও ধোৱা নাই। তেতিয়া কৈছে বৈকুণ্ঠত একো নাই। বৈকুণ্ঠত যেনেকৈ সাগৰত সকলো নদী মিলে, তাত কোনখন নদী চিনি নাপায়, ইয়াত গ'লেও কোনেও নাজানে কি আছে, ব'লা। তেতিয়া কৈছে বৰ ভাগ্য যে আপুনি যে মোক লগ ল'লে, হ'ব। তাৰপিছত গৈ গৈ আকৌ ৰাস্তাত মনত পৰিলে, মোৰতো ঘৰত এনেকুৱা ৰীতি নীতি নিয়ম আছে, ঘৰে কি ক'ব, মা দেউতাই কি ক'ব। যেতিয়া ভাবিলে, ভবাৰ লগে লগে কি হ'ল, তেওঁক তেনেকুৱা জেগাত পঠাই দিলে যে জীৱবধ কৰি যে কোনেও যে মুক্তিৰ পথ নাপায়, মংগল নহয়, আৰু বামানয় শাস্ত্ৰৰ যোগেদিও যে নাপায়। এই যিখিনি কৰ্ম কৰিলে যি অপৰাধ হয়, যে মূৰ্তি পূজা, শিল পূজা, পাথৰ পূজা, আজি কোনো শাস্ত্ৰত, গীতাত, ভাগৱতত ক'তোৱে উল্লেখ নাই। তেনেকুৱা কৰ্ম, গৰিহিত কৰ্ম কৰিলে এই জীৱশ্ৰেষ্ঠ মনুষ্য যে নষ্ট হ'ব। এই গোটেইখিনি কাৰণে কি পাপৰ কাৰণে, কি দুখৰ কাৰণে কি শাস্তি পায়, এই গোটেইখিনি তেওঁ দেখা পাই ভয় খাই উঠিলে। আপুনি ময়ো জানো, কোনোবা এটা মানুহ যদি নাকটো কাটি দিয়ে, কাণখন কাটি দিয়ে, তেজ ওলাই থাকে, ডিঙিটো কাটি দিয়ে, আমাৰ বেয়া নালাগিবনে, ভয় নালাগিবনে? তেওঁ তেনেকুৱা অৱস্থা দেখি, যমৰ যান্ত্ৰণা দেখি ত্ৰাহি ত্ৰাহি হ'ল, কেনেকৈ ওলাই আহোঁ, কেনেকৈ ওলাই আহোঁ। তাৰপিছত আহিয়ে কি কৰিলে, মোক যে লগত আনিছিলে, হে প্ৰভু, হে ঈশ্বৰ, তুমি মোক ধৰা দিয়া। নাজানিতো নাৰায়ণ ৰাম কৃষ্ণই লৈ আছে, সেইজনেই যে এজন গম পোৱা নাই। তাৰমানে অফিচত যিটো কাৰেণ্ট আছে, আপোনাৰ ঘৰতো সেই কাৰেণ্টেই চুলে, কিন্তু আপুনি ইয়াতো মৰিব লাগিব, লাইট জ্বলালে ইয়াতো জ্বলিব, একেটাই কাৰেণ্ট। গতিকে সেইজন নাৰায়ণেই যে কৃষ্ণ গুৰু হৈ আছে, গম পোৱা নাই। তেতিয়া তেওঁ কি হ'ল, লগে লগে জানিলে, তেওঁক দেখাৰ লগে লগে তেতিয়া কৈছে, কেনেকুৱা পালা বাবা, তুমি যে সোমালা? প্ৰভু, এইটো ৰাস্তাও মোক নালাগে, আৰু কোনো মানুহে যাতে এনেকুৱা ভুল ৰাস্তাত গৈ মানুহৰ জীৱন নষ্ট নহয়, মই আপোনাৰ লগত বৈকুণ্ঠলৈ যাম। গৈ গৈ আশ্ৰম পালে। এই ধূপ গছজোপাৰ তলত গোটেই আগৰ যি 12 বৈষ্ণৱৰ পৰা ধৰি একেবাৰে ব্ৰহ্মা, শিৱ, নাৰদকে আদি কৰি গোটেই সকলোৱে বহি আছে। আৰু এওঁক এখন আসন দেখাইছে, খালী হৈ আছে, বাবা ইয়াতে বহ, প্ৰভু ইংগিতত। আৰু প্ৰভুৰ লগে লগে আসনলৈ যোৱাৰ লগে লগে স্বয়ং নাৰায়ণ হ'ল। আৰু আজি চাওক, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৃপালু দয়ালু যে কৃষ্ণগুৰু ঈশ্বৰ, আৰু তেওঁ যে সেইজন আমাক গুৰু স্তুতিত কিমান সুন্দৰকৈ দি দিছে, হয়নে? তুমি প্ৰভু কৃষ্ণ গুৰু ভকতৰ কল্পতৰু, ভকত বৎসল মহাহৰি, সংকট হওক মই তুমি ৰাখি আছা
প্ৰাণ স্বামী গুৰুৰূপে আশাসত কৰি তোমাকনি চিনি নৰে মায়াই অন্ধ কূপে পৰে অবস্তু কবস্তু ভাবি লৈ দূৰ কৰা মায়া মোহ সংসাৰৰ যত ক্লেশ আৱে কৃপা কৰা কৃপাময়ী এতেকে হে প্ৰাণনাথ তজু পদ পংকজত পৰি পৰি কৰোমি নতি নাজানো ভয় কতি স্বামী কৰিছো কাকুতি আমি কৃষ্ণ গুৰুৰ নামে হো কৰতি প্ৰভু কৃষ্ণ গুৰুৰ নামে হো কৰতি প্ৰভু কৃষ্ণ গুৰুৰ নামে হো কৰতি জয় কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু জয় কৃষ্ণ। গতিকে চাওক প্ৰভুৱাসকল, প্ৰভু যে পিতৃ জগতৰ ঈশ্বৰ পৰম পিতা কৃষ্ণ গুৰু প্ৰভু, তেওঁ যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু কিমান সুন্দৰকৈ দি দিছে। তেওঁ নিজে ঈশ্বৰ, সেইকাৰণে তেওঁ ঈশ্বৰৰ কথা জানে একেজন। তুমি প্ৰভু কৃষ্ণ গুৰু আগতেতো নানাবিধ মুক্তি ধৰি আছিল, আৰু আগৰ যুগত কি আছিলে সকলোৱেতো জানে। সৰুতেতো নিচিনো তোমাক, আমি এনেকৈ যে সকলোৱে গাইছিলোঁ নিচিনো তোমাক প্ৰভু ক'ত আছা প্ৰভু, এনেকৈ বুলি যে এটা আছিলে। তেতিয়া আমি সৰুতে ভাবোঁ চিনি যদি নাপায় এনেই ঈশ্বৰ ঈশ্বৰ বুলি মাতি থাকিলে ক'ত হ'ব। মাষ্টৰকো সুধোঁ, ছাৰকো পিতাহঁতকো সুধোঁ ক'ত আছে, এদিন লগ পোৱাই দিয়া হ'লে। কি কথা সুধিছাহে, নহয় ঈশ্বৰ যে আহে যে ৰাম কৃষ্ণ নাৰায়ণ শংকৰ দুজনে, এইবাৰ কি আহিবলৈ সময় হোৱা নাই নেকি, আমাকতো লাগে। এনে শৰণ ল'ব লাগে শৰণ ল'ব লাগে কয়, শৰণ কোনে দিব? শৰণ হৰিয়ে স্বয়ং ঈশ্বৰে নিজে আহিলেহে দিব। গতিকে যুগোপযোগী এক নামটো তেওঁহে দিব পাৰিব। এইবাৰ কি নাম যুগোপযোগী এক নাম? বোলে নাৰায়ণ ৰাম কৃষ্ণ, সেই তেতিয়া যুগৰ। এইবাৰ এই যুগত কি নাম? বোলে কৃষ্ণ গুৰু। গতিকে আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে দয়ালু কৃপালু ঈশ্বৰে আমাক কিমান কৃপা কৰিলে। আমি যে তুমিয়েই যে জগতৰ ঈশ্বৰ, তুমি প্ৰভু কৃষ্ণ গুৰু, আকৌ ভকতৰ কল্পতৰু ভকত বৎসল মহাহৰি সংকট সময়ে ৰাখি আছা প্ৰাণস্বামী। কেনেকুৱা লাগি যায় হৃদয়খন। প্ৰভুক শৰণ গৃহত বা আপোনাৰ গৃহত বা ক'ৰবাত প্ৰভু আহিলে গালে আপোনা আপুনি চকুলো বৈ যায়। সেইটোকে কৈছে ঈশ্বৰৰ তত্ত্বক জানি ভকতি কৰয় বিশ্বাসে মিলয় ভক্তি প্ৰেমাচু বহয়। চকুলো নিজে বৈ যায় ভকতৰ, হয়নে নহয় বাৰু? গতিকে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুহে লিখিব জানিলে, আনে কিয় নাজানিলে? বহুততো ভকত আছে। আজি বহুতৰ প্ৰশ্ন থাকে যে কোনো যুগতে যে গুৰুৰ পুত্ৰক মানে বাপেকৰ পুতেকক দিয়া নাই, এনেকৈ প্ৰশ্ন আহে। সেইটো ভুল প্ৰশ্ন। কাৰণ ঈশ্বৰে যি ইচ্ছা কৰে, ঈশ্বৰে যি ভাবে সকলোৱে জানো যে তেওঁ বাক্য হ'লে সকলো হয়। কটাক্ষ দৃষ্টিত সৃষ্টি বনাব ভাঙিব পাৰে। গতিকে তেওঁ এবাৰ বাক্য হৈছে কি বুলি, যে এবাৰ মোৰ পুত্ৰ নাতি নাতি পৰ্যন্ত গুৰু ধৰ্ম কি হ'ব? বলবৎ হ'ব, আৰু তাৰ ওপৰত কোনো হাত নাথাকিব, আৰু গোটেই বিশ্বতে এক নাম বিয়পি পৰিব বুলি কৈছে।
আৰু ইমান স্পষ্টকৈ দিছে, আমাৰ কষ্ট হ'বলৈ দিয়া নাই আৰু ঋষি মুনিৰ দৰে সাধনা কৰিও চিনি নোপোৱাৰ কাৰণে থাকিব দিয়া নাই। গতিকে আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক মনত পৰিলে আমাৰ সঁচাকৈ চকুলো বৈ যায়। কাৰণ তেওঁ আজি যদি এনেকৈ নিলিখিলে হয়, আমাক এনেকৈ নিশিকালেহেঁতেন, আপুনি কোনোবাই জানিলোহেঁতেন জানো? আৰু তেওঁ নিজেই হৰি, সেইকাৰণে হৰিৰ কথা গম পাইছে, হয়নে নহয়? গতিকে আজি আমি যাতে সকলোৱে কোনেও যাতে মায়াত নপৰোঁ, কাৰণ হৰি তোমাৰ মানৱ লীলা অতি চমৎকাৰ। কাৰণ কোনোবাই যদি অলপো বেয়া ভাবে, অকণমানো ভুল ভাবে, গুৰু ঈশ্বৰক বাক্যত যদি আমি অকণমানো হিন্দেহ কৰোঁ, তেতিয়াহ'লে কি হ'ব? যাওঁতে আমি কাক লগ পাম? এতিয়া বৰ্তমান গ'লে কাক কমগৈ? আমি হয় কৃষ্ণগুৰু পিতাৰ পৰা নাম পালোঁ, কিন্তু আপুনি প্ৰভু আপোনাৰ বাক্যতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আছে, আমি যাতে ভক্তি কৰিব পাৰোঁ, আপোনাৰ বাক্য ৰক্ষা কৰিব পাৰোঁ। আপুনি দেখিব আপোনাৰ হৃদয়ত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আহিছে, আপোনাৰ থাপনাত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু বহি আছে। হয়নে প্ৰভু আয়ক? জয় কৃষ্ণ। গতিকে দেউতাকক কোনোবাই বেয়াকৈ ক'লে, কোনোবা পুত্ৰ সন্তানে জানো ভাল পায়? তেতিয়াহ'লে যিজন জগতৰ ঈশ্বৰ সৃষ্টিকৰ্তা, যাতে আগতে আছিলে যিজনে বেয়াকৈ কয় গুৰু ঈশ্বৰৰ বিষয়ে, তেওঁক পাৰিলে কি কৰিব কৈছে? জিভা কাটি দিব কৈছে, নহ'লে দূৰলৈ যাবলৈ কৈছে। এতিয়া আমি কি কৰিব লাগিব? এই যুগত তেনেকুৱা নহয়, হৃদয়েৰে ভক্তি কৰি যেন প্ৰভুৱে কৈছে 3টা জয়ধ্বনি কৰি, তেনেকুৱা যদি কোনোবা গুৰুদ্ৰোহী থাকে, সেই স্থান ত্যাগ কৰিবলৈ কৈছে। হয়নে প্ৰভুৱে কল? জয় কৃষ্ণ। আমাৰো তেনে বহুত জ্ঞান নাই, খালি প্ৰভু কৃষ্ণগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু কৃপাত আপোনালোকৰ আশীৰ্বাদতহে আমি এইখিনি নিমিত্ত কৰি ক'বলৈ প্ৰয়াস কৰিছোঁ। তাতো অনেক ভুল ত্ৰুটি হ'লে আমাক ক্ষমা কৰিব। আৰু আমি কওঁতে বহুত খাপ চৰা আগপিছ হৈছে, কিন্তু শেষত গোটেইখিনি একেলগে মিলি যাব গোটেইখিনিতে। গতিকে আজি আমি কৃষ্ণগুৰু প্ৰভু যে ঈশ্বৰ, আজি মহিমা আমি ভালেকেইটা পাতিলোঁ। এতিয়া বৰ্তমান গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু যে সেইজনে এইজন, কাৰণ যে এইফালে চাওক ঋষি প্ৰশ্ন শ্ৰমিক মুনিৰ পুত্ৰ সৌনক হয় সিংগী মুনি আছিলে। সৌনক প্ৰমুখ্যে ঋষি যতেক প্ৰধানহে আছিলে। শ্ৰমিক মুনিৰ পুত্ৰ সিংগী মুনি। এতিয়া বাপেকেহে সাধনা কৰি আছিল, পুতেকে অভিশাপ দিওঁতে কিয় লাগিলে পৰীক্ষিত তাত? চাওকচোন, ইমান ব্ৰহ্ম শক্তি আছিলে। এতিয়াতো ব্ৰহ্ম স্বয়ং নাৰায়ণ নিজে আহিছে, কাৰণ তেওঁ স্পষ্ট লিখিয়ে দিছে, পৰম পুৰুষ মহাহৰি নিজে কৃষ্ণ গুৰু ৰূপ ধৰি, ঐটো জগতক কৰি কৃপা। মোৰ ভুল হৈ গৈছে অলপ দেই। পৰম পুৰুষ মহাহৰি নিজে কৃষ্ণ গুৰু ৰূপ ধৰি, ঐটো জগতক কৰি মহাকৃপা দান, লোভিবে কবুলি মহাজ্ঞান, অতি দয়াতৰে অ নাৰায়ণ, পৰম অমৃত ভক্তক কৰে প্ৰদান। ইমান স্পষ্টকৈ লিখি দিছে যে স্বয়ং নাৰায়ণেই দয়া কৰি কৃপা কৰি এবাৰ কৃষ্ণ গুৰু ৰূপত আহিছে। আমাক চিনি পাবৰ কাৰণে দিছে। আকৌ আমি যদি তেওঁকে বেয়া পাওঁ, দেউতা মায়ে ভালৰ কাৰণে আমাক কৈছে তুমি বেয়া কাম নকৰিবা, য'ত ত'ত নুঘূৰিবা, বেয়া সংগত নাযাবা, আকৌ দেউতা মাকক বেয়া পালে কিবা কাম আহিব জানো? গতিকে পৰম পিতা জগতৰ ঈশ্বৰ স্বয়ং নাৰায়ণে আহি এবাৰ কৃপা কৰি কৈছে, তেওঁৱেই যে পৰম পুৰুষ মহাহৰি দয়া কৰি কৃপা কৰি এবাৰ কি কৰিছে, তেওঁ জগতক উদ্ধাৰ কৰি আছে। গতিকে বহুতৰ মনত আহে যে এতিয়া সকলোৱে গম পায় শাস্ত্ৰৰ সিদ্ধান্ত অনুসৰি যে গুৰুজন অৱতাৰী সৎগুৰু হ'ব লাগিব, অভয়দাতা হ'ব লাগিব, আৰু পূৰ্ণ ব্ৰহ্ম সনাতন পুৰুষ
হ'ব লাগিব আৰু তেওঁ এই যুগোপযোগী এক নাম দান কৰিব লাগিব। তেনে অৱতাৰী সৎগুৰুৰ চৰণতহে শৰণাপৰণ হোৱা কথা কৈছে। শৰণ মানে কেৱল হৰি ৰমন তৰণ বুলি জানিলেই নহ'ব, আমি সেইজন হৰিত শৰণ হ'ব লাগিব যিজনে আমাক লৈ যাব, যিজনে আমাক চলাই আছে। গতিকে প্ৰভুৱে কৈছে নিজেই জানিও ভকতে যাতে অন্যকো এই অমৃত প্ৰাণ কৰাই, যাতে আনৰো উপকাৰ হয়। যেনেকৈ গছে ছাঁ দিয়ে, গছৰ গুটি দিয়ে, তথাপিতো কাৰো পৰা একো উপকাৰ নিবিচাৰে। গতিকে ভকতো বহুত ত্যাগী বুলি কৈছে, মহান বুলি কৈছে প্ৰভুৱে, যে এই যুগৰ সমান এনেকুৱা শ্ৰেষ্ঠ ভকতেই নাই বুলি কৈছে, বা কোনোবা যুগত এনেকুৱা নহ'ব। গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৃপা কৰি ভকতক কৈছে। কিন্তু আপুনি মই জানিছোঁ যে প্ৰভুৱে আমাক ইমান ভাল পায়, ইমান শুদ্ধকৈ আমাৰ কাৰণে কৈছে, আমি যাতে সেই বাক্যখিনি ৰাখিব পাৰোঁ, যাতে এটা গ্লাছৰ ভিতৰত যেনেকৈ এটা বস্তু থাকিলে চব ফালৰ পৰা দেখি থাকে, ঠিক আমাৰ ভকতকো চাই থাকে ইয়াৰ কৃষ্ণগুৰু ভকত বুলি। যাতে প্ৰভুৱে কৈছে নাম লওঁতে লওঁতে মলিনতা দূৰ হৈ এদিন ভকতে সমাজৰ আগস্থান পাব। যেনেকৈ হনুমানক নাৰদক চবেই গ'লে কি কয়, কংসই বেয়া পালেও নাৰদক কি কয়, দেৱৰক্ষী নাৰদ আসন গ্ৰহণ কৰক, দিয়ে নে নাই? কাৰণ বৈষ্ণৱক বেয়া কৰিলে দিগদাৰ হ'ব। বাপেকক অলপ জগৰ লগালেও কিন্তু পুতেকক জগৰ লগালে বেছি দিগদাৰ আছে, বাপেকে ধৰিব। বাপেকক গালি দিলেও এৰি থৈ যাব, পুতেকক গালি দিলে কিন্তু বাপেকে নেৰে, হয়নে পঢ়ুৱাই আকৌ? গতিকে আজি কৃষ্ণগুৰু প্ৰভুক কোনোবাই অকণমান যদিও কিবা হৈছিলে প্ৰভুৱে ক্ষমা কৰিব, কিন্তু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক যদি প্ৰভুৱে কোৱা বাক্যমতে আমি আখৰে আখৰে পালন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু প্ৰভুৱে আমাক বেয়া পাব, হয়নে? বেছিকৈ বেয়া পাব, ডাবুল বেয়া পাব। যাতে আমাক অজানিতেও কেতিয়াও মনত যাতে তেনেকুৱা দুৰ্বল মনৰ বাসনা নাহে, আমি কেতিয়াও যাতে তেনেকুৱা কালৰ হাতত নপৰোঁ। কৃষ্ণগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে যাতে আমাক সমস্তকে কৃপা কৰে। তেওঁ যে যি উদ্দেশ্যত জগতত অৱতাৰ গ্ৰহণ কৰিছে, আমি সকলোৱে যাতে তেওঁ আচতি সফল কৰাত আমি কিঞ্চিত হ'লেও বঞ্চিত নহয়, সকলো দিশতে যাতে আমি সাফল্যমণ্ডিত কৰাত আমি সহযোগী সেৱা আগবঢ়াব পাৰোঁ। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। গতিকে আজি এই ঋষি প্ৰশ্নটো দেখিলে যে বাপেকেহে সাধনা কৰিছিলে কিন্তু পুতেকৰ বাক্যতে লাগিব, তেতিয়াহ'লে সাপেই, সৰু সাপৰো বিষ আছে, ডাঙৰ সাপৰো বিষ আছে। গতিকে গুৰুৱে অৱতাৰী ঈশ্বৰ। গতিকে আজি বহুতে যিটো ভাবে গুৰু ল'ব লাগে, আমিও ল'লোঁ, বদলি কৰিব নোৱাৰোঁ। আপুনিতো LP স্কুল ME স্কুলৰ শিক্ষাগুৰু বেলেগ, কলেজলৈ গ'লেও বেলেগ, গুৰু বদলি হ'ব, তেতিয়া প্ৰমোচন হ'ব। কিন্তু আদি গুৰু দেউতা কিন্তু বদলি নহয়, দেউতা এটা থাকিব। নিজৰ ফটোখন বদলি নহয়, হয়নে নহয়? চহী বদলি নহয়, আৰু কি বদলি নহয়? গুৰু আৰু ঈশ্বৰ এজন। গতিকে সেই নাৰায়ণেই ৰাম, তেওঁৱেই কৃষ্ণ, তেওঁৱে শংকৰ অংশৱতাৰ। এইবাৰ পূৰ্ণ ৰূপত পূৰ্ণ ব্ৰহ্মৰূপে কৃষ্ণগুৰু প্ৰভু আহিছে। গতিকে সকলোৱে জানে যে আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোহো প্ৰণাম। দশৱতাৰৰ প্ৰথম অৱতাৰে মৎস্য ৰূপ, বিৰাট ডেঞ্জাছ ৰূপ, কিন্তু মৎস্য ৰূপ কি ৰূপ? লীলা অৱতাৰ নহয় জানো? মাত্ৰ পৃথুৰাজেহে গম পালে ভক্তিৰ বলত। সকলোৱে জানে যে সেই মাছটো লৈ চালনা কৰিলে, কিন্তু কি কাৰণে? ঈশ্বৰৰ কথা কোনেও গম নাপাব। বহুতে ভাবিব পাৰে মোৰ বহুত বল আছে, বহুত শক্তি আছে, মোৰ জ্ঞান আছে, বুদ্ধি আছে। যদি আপোনাৰ অকণমান সময়ৰ কথা, আমাৰ পামচাৰ বুলি কয় যে, যদি আমাৰ এই উশাহ নিশাহ লোৱাটো যদি পামচাৰ হৈ যায়, তেতিয়া কি কৰিম? তেওঁৰ হাতত। সেইকাৰণে কৈছে যে তেওঁৰ কাৰণে কোনো ডাঙৰ সৰু নাই, তেওঁ অলপ সময় নালাগে তেওঁ নাশ কৰিবৰ কাৰণে। সেইকাৰণে কি হৈছে যে এবাৰ দয়া কৰি লিখি দিছে, বুজাই দিছে, আৰু আমাৰ পঢ়ুৱাইসকলক কি দিছে? এমহীয়া ক্ৰম দিছে, মহিলাক পুৰুষক, আৰু কি দিছে? ভাগৱতী দেউৰীসকলকো দিছে বিশেষ ক্ৰম, আৰু কি দিছে? যে প্ৰত্যেক বছৰেই
সাতদিনীয়া অখণ্ড এক নাম কীৰ্তন আৰু প্ৰত্যেক 12 বছৰ মূৰত এমাহ অখণ্ড এক নাম কীৰ্তন আৰু এইবাৰৰ পৰা মহাকৃপা আনন্দ 12 দিনীয়া কৃষ্ণগুৰু অখণ্ড এক নাম কীৰ্তন। জয় কৃষ্ণগুৰু, জয় কৃষ্ণ, জয় কৃষ্ণ। আৰু সেইজনেই যে এইজন গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কিমান কৃপা কৰিছে যে ভকতে সকলো মোকেই চঞ্জাই থৈ গুচি আহে মোৰ ওচৰলৈ। গতিকে মই ভকতৰ কি কৰোঁ, সকলোবিলাক ৰক্ষা কৰি থাকোঁ। চাওকচোন, আমি প্ৰভুৱে কৈছে তুমি বান্ধিলেহে মই বান্ধ খাম, তুমিয়ে যদি নাবান্ধা মই ক'ত বান্ধ খাম। যদি তেওঁ সন্দেহ কৰোঁ, সংশয় কৰোঁ, তেতিয়াহ'লে আমি দুখ পাপত পৰিম, কোনো কালে পুনৰ মানুহ জীৱন নাপাব বুলি কৈছে। গতিকে গুৰু, ভক্তগুৰু, অভক্তগুৰু আৰু সৎগুৰু এয়া সকলোৱে শাস্ত্ৰ সিদ্ধান্তত জানে যে অৱতাৰী সৎগুৰুৰ অৱতাৰৰ কথা শুনা মাত্ৰেই সেইজনকেই বুদ্ধিবন্ত বুলি কৈছে, যিজনে তেওঁৰ কাষলৈ যায়। গতিকে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰ যে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰ যে সেইজন আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক লাভ কৰোঁ। যদি আজি আমি তেওঁক নাপালোহেঁতেন আমি কি কৰিলোহেঁতেন, কান্দি থাকিলোহেঁতেন নাই। চাওকচোন, কম আমাৰ ভাগ্যৰ কথা নাই। গতিকে আমি অলপ পাঠ কৰিয়ে আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ মহিমা গুণানুকীৰ্তন যাতে আমি কৰিব পাৰোঁ, প্ৰভুৱে কৃপা কৰে, আপোনালোকে আশীৰ্বাদ কৰে। তাৰ কাৰণে সকলোৰ চৰণতে ক্ষমা বিচাৰি, আশীৰ্বাদ বিচাৰি আমি এই দাসে সেৱকে আমি পাঠলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। ওম যত কৰ্ম কৰোঁ আমি ঋষি সমাজত, মনে হবে অৰ্পণ কৰিছো মাধৱ ভট, তথাপিনে ৰন্ত লাগ নানান বিঘিনি, ভক্তি বিনে হবে ব্যৰ্থ, পাইলো মনে গুণি, এতেকে পি আয়ু গুৰু কৃষ্ণ কথামৃত, তজু কৃপা বলে ভক্তি, হৌক গোবিন্দ অৰ্ধেক বয়স গৈল পাইলো মহা কষ্ট, কহিউক গুৰু মহা ভাগৱত শাস্ত্ৰ, কৃষ্ণ গুণ লীলা মালা পৰম হুচাদ, বৈষ্ণৱ বৃত্তান্ত পৰীক্ষিত ৰহম বাদ, জম্বুদ্বীপ অধিপতি যিটো নৃপবৰ, পাণ্ডৱৰ নাতি অৰ্জুন নৰবংশ ধৰ, মাতৃগৰ্ভে জাক ৰাখি লেক দামোদৰ, তৰুণ কালতে কেনে তেজি লাহৰি
বীৰ কেন মতে ৰাজা কদি লেকৰি খিহাপ অ সপ্তদিন অন্তে এৰি লেক দেহ ভাব জগত বন্দিত ব্ৰহ্ম ৰাতমুনি হুক অ কেন মতে পাইলা সংগ গুৰু কহি উক অ ঋষি সমস্তয়ে যেবে অ ভকতি কৰিলা অ হৰি স্মৰি সুতে ভাগ অত কৈবে লৈলা শুনি অ হৌ নকয় আদি যতৰি ঋষিগণ অ সাধ্য অনুসাৰে গাইবু কৃষ্ণ যশ গুণ অ কিনো মহা ভাগ্য মিলি লেক আমাৰ কৰিব কীৰ্তন আজি ঈশ্বৰ কৃষ্ণ জয় কৃষ্ণ গুৰু গতিকে চাওকচোন সেই ঋষিমুনিসকলে ইমান কান্দিলে যি নেকি গোটেই বেদ বেদান্ত শাস্ত্ৰ তত্ত্ব সকলো জানে সেই 18 পুৰাণকে ধৰি কিন্তু তেওঁলোকে অৱস্থাটো দেখিলে যে পৰীক্ষিতে 7 দিনৰ ভিতৰত যে সেই হুকমুখে হুকক গুৰু মানি ভাগৱত শ্ৰৱণ কৰি তেওঁ কি কৰিলে যে সেই হুকক যে গুৰু মানিলে যে সেই অৱতাৰী হুক গুৰু কি কৰিলে তেওঁ গম পালে যে ভাগৱতত আৰু তেওঁ গুৰু মানিলে কি পাব যে নাম পাব নামৰ যোগেদি তেওঁ তৰি যাব পাৰিব ঈশ্বৰৰ লগত লীন হ'ব পাৰিব সেইকাৰণে সেইজনক বুদ্ধিৱন্ত বুলি কৈছে তেওঁ যাগ যজ্ঞ পূজা পাতল পৰম্পৰা ৰীতি নীতি নিয়ম একো আশ্ৰয় নলয় কি কৰিলে ঈশ্বৰ প্ৰাপ্তিৰ তেওঁ বুদ্ধিটো কৰিলে সেইকাৰণে তেওঁ বুদ্ধিৱন্ত বুলি কৈছে কি বুদ্ধি কৰিলে যে এই জীৱনখন ভংগুৰ কচুপাতৰ পানী বিজুলী চটক জীৱন কাৰ কেতিয়া প্ৰাণ যায় ঠিক নাই গতিকে আজি কৃষ্ণগুৰু প্ৰভুৱে স্পষ্টকৈ কৈছে সময় থাকোঁতেই 5 বছৰ বয়সৰ পৰাই এই কৃষ্ণগুৰুৰ নাম লৈ তৰি যোৱা আমি অলপ বুজি পাওক বুলিয়ে হৃদয়ংগম হওক বুলিয়ে যিসকলে এতিয়াও প্ৰভু পোৱা নাই আমি কি কৰিব লগা হৈছে শ্লোককৈ ক'ব লগা হৈছে ষ্টেপকৈ আজিকালিতো ডাইৰেক্ট ফ্লাইটতে গৈ পেলাই ক'ৰবাৰ পৰা ক'ৰবাত পাই যায় যেনেকৈ হনুমানে জয় শ্ৰীৰাম ক'লে ক'ৰবাত পায় নাৰদে নাৰায়ণ এইবিলাক বুজাই থকাত নাই আৰু ৰাম ঈশ্বৰ কি কৰা মই নাজানো হয়নে নহয় এতিয়া আজিও কৃষ্ণগুৰু ভকতে চিধাই পোনপটীয়াকৈ জয় কৃষ্ণগুৰু প্ৰভু ঈশ্বৰ হয় গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু সেই একেজনেই কি পাইছে আমি মহালাভ পাইছোঁ চবেই আনন্দ টেকেশ্বৰে জয় কৃষ্ণগুৰু বুলি জয় ধ্বনি কৰি আছে হয়নে নহয় কিন্তু তথাপিতো বুজি পাওক বুলি ইয়াত প্ৰভুৱে কি কৈছে ভাগৱতৰ যোগেদি আগৰ কাহিনী সোমোৱাইছে সেইকাৰণে আমি বৃন্দাবনত যাওঁতে বা দিল্লী আশ্ৰমত যাওঁতে তাৰ ভকতে কৈছিলে যে প্ৰভুজী আমি ইমান হিন্দী নাজানো তথাপিতো আৰু কাৰণ প্ৰভু গোটেই বিশ্বৰ কাৰণে আহিছে কাৰণ ইয়াত আজি হয়তো কোনোবাই
সেই ভাষাত ক'লে বুজি পায়। আমি কিবা এটা ক'বলৈ যোৱা নাই, অতিৰঞ্জিত কৰিবলৈ, তাত কোৱা কথাটোহে কৈছোঁ খালি। তেতিয়া আমাক এজনে মাতি নি প্ৰশ্ন কৰিছিলে, প্ৰভুজী नाम लेता है सिर्फ एक नाम कृष्ण गुरु, लेकिन भागवत में इतना कहानी है क्यों? हनुमान जी सिर्फ राम बोलता है, नारद सिर्फ नारायण बोलता है, हम तो कृष्ण गुरु बोलता है, और इतना कहानी लंबा चौड़ा क्यों चाहिए? है ना कथाটো? আজি আমাক বহুতে প্ৰশ্ন কৰে, প্ৰভুসকল আপোনালোকে আগৰ ভাগৱতখন নপঢ়ে নেকি? এতিয়া ভাগৱতখনতনো কি আছে? আজি সকলোৰে জানিবলৈ মন যোৱাটো উচিত। আজি সকলোৰে সকলো ধৰ্মৰ বিষয়ে জানি আছে, গ্ৰন্থৰ বিষয়ে জানি আছে, যে বৰ্তমানতনো কৃষ্ণ গুৰু প্ৰভুৰ, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ এই ভাগৱত কি বস্তু। আজি আপুনি গাড়ী এখন কিনিলে, আজি আপুনি ভাল ৰিম'ট নাথাকিলে, আগৰ দৰ্জা ঠেলাখন ইমান ভাল নাপায় আপোনাৰ ল'ৰাকেইজনে, ৰিম'ট টিপিলেই পায়, আৰু পইচাও অনলাইন ইণ্টাৰনেট টিপিলেই হয়, চেঞ্জিং। আগতে কি আছিলে? সোণ ৰূপ এইবিলাক মুদ্ৰা, তামৰ লোহাৰ মুদ্ৰা, তাৰপিছত আহিলে এতিয়া কাগজ, তাৰপৰা আহিলে এতিয়া অনলাইন ইণ্টাৰনেট। চৰকাৰেই যদি বদলি কৰিব পাৰে, কি ঈশ্বৰে বদলি কৰিব নোৱাৰে নেকি? গতিকে আজি আমি কোনেও মা দেউতাৰ লগত শুদ্ধ কথাত উভতি লগাটো প্ৰকৃত পুত্ৰ সন্তান নহয়। গতিকে অৱতাৰী সৎগুৰু ঈশ্বৰ পুৰুষৰ লগত কোনেও যুক্তিবাদ, তৰ্কবাদ, মিছাকৈ সময় নষ্ট কৰাটো আচলতে এই যুগৰ আমি যুগশ্ৰেষ্ঠ মনুষ্য আচলতে কি হ'ব? আমি উচিত শাৰীত নপৰিম, আৰু সময় নষ্ট কৰাটো আমাৰ এনেই যাব, কাৰণ অমূল্য সময়, কাৰণ 1 মিনিটত কিমান থাকে। গতিকে আমি যিমান কাম কৰিলেও কোনেও সময় নাই বুলি উশাহ নিশাহটো থৈ নলয়। উশাহ নিশাহটো ৰাখি থ'ব কোনেও নোৱাৰে, এনেকুৱা বস্তু নহয়। আজি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ অলপ মহিমা ক'বলৈ মনত আনিছে, কিন্তু কৃষ্ণগুৰু প্ৰভুৰ মহিমাটো সকলোৱে জানিছেই। প্ৰভু ঈশ্বৰ বুলি জাৰ্মান বায়ু বৈজ্ঞানিকৰ কথা সকলোৱে জানে। তেওঁ জানে যে যিছু 2024 চন হ'ল এতিয়া, যে কেতিয়াবা আহিছিলে, আকৌ তেওঁ আহিম বুলি কৈছে। ঠিক নাই, পুণ্য ভাৰতভূমিত ঈশ্বৰ যে যুগে যুগে অৱতাৰ হয়, এইবাৰো আহিছে নেকি বুলি সকলোৰে চকু কিন্তু এই পুণ্য ভাৰতভূমিতে। আৰু সঁচাকৈ পুণ্যভূমি এই অসম পুণ্যভূমি, য'ত অষ্টমহিষীৰ প্ৰথমগৰাকী ভক্তিৰ আধাৰ স্বৰূপা সেই ৰুক্মিণী আই মাতৃ প্ৰথমগৰাকী কৃষ্ণৰ অষ্টমহিষীৰ এগৰাকী হ'ব পাৰিছিলে। তেতিয়াহ'লে আজি আমি সকলোৱে ঈশ্বৰ ভক্তি কৰোঁ। আমি কিয় এতিয়ালৈকে সকলোৱে, আপুনি ময়ো বহুত সৰুতে জনা নাই যে প্ৰভু ঈশ্বৰ পোনপটীয়াকৈ যাব পৰা নাই। আপোনাৰ মোৰো বহুত ঘাট প্ৰতিঘাত কৰিছে, ঈশ্বৰ বিচাৰি আছোঁ, প্ৰভুৰ ওচৰলৈ গৈছোঁ, বহুত ভালো লাগিছে। তাৰপিছত আকৌ আহিছে, কোনে বা আমাক বেয়া পাব, ভাল পাব। সেইকাৰণে প্ৰভুৱে কি কৈছে? লাজ, ভয়, ঘৃণা এইবিলাক কৰিলে কিন্তু তুমি মোক নাপাব। যেনেকৈ গোপীয়ে কি কৰিছিলে, আৰু সেই বিপ্ৰ পত্নীসকলে কি কৰিছিলে, যে ঈশ্বৰ কৃষ্ণ বুলি জানি সকলো ত্যাগ কৰি যে আপোনাৰ লগতে আমি থাকিম আৰু ৰাখক। তেতিয়া কি ক'লে? নহয়, তোমালোকক মই হৃদয়ত দিলোঁ, য'তে যোৱা মোক চিন্তা কৰিলে পাবা, কাৰণ মই জগতৰ কল্যাণৰ কাৰণে আহিছোঁ। তোমালোকে যদি মোক ভাল পোৱা সঁচাকৈ, তেতিয়াহ'লে মোৰ বাক্য পালন কৰা, মই গোটেই জগতৰ দুষ্টক দমন সন্তক পালনৰ কাৰণে আহিছোঁ। গতিকে আজিও চাওকচোন, এটা সময়ত আছিলে কৃষ্ণগুৰু প্ৰভুৰ ওচৰলৈ যাওঁতে লগ কৰি বহি কথা পাতিব পাৰিছিলে, হয়নে প্ৰভু আইসকল? আমাৰ ইয়াতে বহুত বয়োজ্যেষ্ঠ ভকত আছে, প্ৰভুৰ লগত কথা পাতিব পাৰিছিলে, একেলগে খাব পাৰিছিলে। তেতিয়া প্ৰভুৱে কি কৈছিলে? যে বাবা মাহঁত এনেকুৱা দিন আহিব, তহঁতি মোক লাইন পাতিও লগ পাবলৈ টান হ'ব, আৰু তহঁতৰ ভাগ্য ভাল, এতিয়া ভালকৈ লগ। তেতিয়া কি কৰিবি? তহঁতি মোক আত্মা সেৱা কৰিবি, আত্মাতে ৰমণ কৰিলেও মোক পাবি। কেনেকৈ পাবি? যে আগত যেনেকৈ প্ৰথম জন্ম হোৱা কেঁচুৱা 1 বছৰ 2 বছৰীয়াটোক বেছি যত্ন কৰে মাকে, ডাঙৰ হৈ যোৱাটোকতো ইমান কৰিব নোৱাৰে সৰুটোৰ কাৰণে। গতিকে আজি আমাৰ কি হয়, আশ্ৰমত গ'লে এই কোন কোন নতুন আছে আগত আহক, তাৰমানে সদায় কেঁচুৱাক আগস্থান, হয়নে নহয়? সেইবুলি কি ডাঙৰকেইজনক অৱহেলা কৰা হ'ল নেকি? জয় কৃষ্ণ। গতিকে আমাৰ আগতীয়া কিজনে আমি ভালহে পাব লাগিব, যে